এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা ঐতিহাসিক শিৱসাগৰৰ ৰাইজৰ লগত শিৱসাগৰত তুলিবলৈ পাই মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত। মই সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। দেশৰ হকে যিসকলে প্ৰাণ দিলে দেশৰ স্বাধীনতাৰ বাবে সেই সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যিসকল সেনানী যিসকলে এতিয়াও আমাৰ মাজত আছে আৰু কিছুমানে ইহলীলা সম্বৰণ কৰে সেই সকললৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ। ভাল লাগিছে শিৱসাগৰত খুব সুন্দৰভাৱে গণৰাজ্য দিৱস ৭৬ সংখ্যক ইয়াত উদযাপিত হৈছে, ভাল লাগিছে। মইতো এবাৰ পৰ্যটকৰ সোঁত অসমলৈ গৈছে আৰু নিশ্চিতভাৱে কাৰণ চৰাইদেউৰ ক্ষেত্ৰত এইবাৰ যি সিদ্ধান্ত হ'ল সেইটো স্বাভাৱিকতে শিৱসাগৰ, ইয়াত ৰংঘৰ, কাৰেংঘৰ, আজি তলাতল ঘৰ, মৈদাম এইবিলাক চাবলৈ নিশ্চয় পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোক আহিবই আৰু সেই কথাখিনি চৰকাৰে লক্ষ্য ৰাখিছে আৰু তাৰ কাৰণে যাৱতীয় প্ৰচেষ্টা হাতত লৈছে।